দাদা বাইদেউসকল, কৰ্মচাৰীসকলৰ বাবে এক বিশেষ সুখবৰ প্ৰকাশ পাইছে, য'ত ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। এয়া আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হৈছে। এয়া চাওক, তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তিনিচুকীয়া ৰাজ্যৰ কৰ্মচাৰী চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আজি তিনিচুকীয়াত অনুষ্ঠিত সৌদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সৌদ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰী চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় ৪,৫০,০০০ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সৌদ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেন্সন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটী প্ৰদান কৰা, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান। আনহাতে আজিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায়। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়েই দায়িত্ব শেষ নকৰি আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৩০ লাখকৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূল্য বীমা আঁচনিৰ সুবিধাৰ বাবে ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনিও আৰম্ভ কৰিব, উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্ৰদান কৰা আৰু সভাত বিস্তৃত আলোচনা হয়। আনহাতে আজিৰ সভাই উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণী চলিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ধাৰাবাহিক ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে আৰু ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলক মানসিকভাৱে নিৰ্যাতন চলোৱাসকলক শাস্তি বিহিবলৈও দাবী জনাইছে। লগতে পৰীক্ষাৰ দুৰ্বল ব্যৱস্থাপনাৰ পুনৰ নিৰীক্ষণ কৰি অধ্যক্ষ বিষয়া কৰ্মচাৰীসকলক অব্যাহতি দিবলৈ অনুৰোধ জনায় আৰু শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটীকে ধৰি বিভিন্ন সম্পৰ্কত পৃথকভাৱে আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সভাত চৰকাৰক আহ্বান জনাইছে। আৰু ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত কৰ্মচাৰীসকলৰ অভিযোগ, সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়েও আলোচনা কৰা হয়। আনহাতে আজিৰ সভাই পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।